ভগৱান কৃষ্ণই কিয় এইবোৰ ভাঙি ছিঙি দিলে? ভাগৱতত কোনো খোৱা লোৱা বস্তু নহ'ব। ভাগৱতত খোৱালে এইটো বিয়া নহয়, ইয়াত ৰিচিপশ্যন নাই। চাহ খাব, জলপান খাব, অন্ন খাব, খাবলৈ পাতক, বিয়া পাতক, নহ'লে ভোজ পাতক। আধ্যাত্ম জ্ঞান ল'বৰ কাৰণে, জীৱন সাধনা কৰিবৰ কাৰণে, জীৱনক পাবৰ কাৰণে, জীৱনৰ উদ্দেশ্য মুক্তিৰ দুৱাৰ খুলিবৰ কাৰণে এই ভাগৱত নহয়, ভাগৱত নহয়। আৰু সেই ভাগৱতক যিয়ে এই খোৱা লোৱাৰ ব্যৱস্থা কৰিব, এইটোৱে ভগৱান কৃষ্ণই মৰিয়াই মৰিয়াই চব ভাঙি দিলে। যে 1 লিটাৰ গাখীৰৰ কাৰণে অনন্ত কোটি লিটাৰ গাখীৰতকৈও ওপৰত হ'ল ভগৱান কৃষ্ণ। কোটি কোটি জন্মৰ পৰা কোনোবাইহে এজন বুকুত সাৱটি ল'ব পাৰে কৃষ্ণক, আৰু সেই কৃষ্ণক বুকুত সাৱটি লোৱাৰ সৌভাগ্যক বাদ দি দুৰ্ভাগ্য ৰূপান্তৰ কৰিলে মা যশোদাই, কৃষ্ণক ঠেকেচা মাৰি দিলে। আৰু সেইকাৰণে মা যশোদাই কৃষ্ণক পালন কৰিলে, মা যশোদাই কৃষ্ণকে পালন কৰিলে, কিন্তু বিশ্বৰূপ দেখা নাপালে, কৃষ্ণক ঈশ্বৰ দেখা নাপালে, মাত্ৰ কৃষ্ণক পুত্ৰ ৰূপে পালে। এই ভুলৰ কাৰণে। আৰু সেই ভুলটোৱে আমাক শিকাইছে যে যি ভাগৱতত খোৱা লোৱা এইবোৰৰ কাৰণে ভাগৱতক পিঠি দিব, লাল চাহৰ কাৰণে পিঠি দিব, এই জলপান চাহ তামোল খাবৰ কাৰণে অকল ভাগৱতলৈ আহিব, গৰম প্ৰসাদ খাবৰ কাৰণে মনত ৰাখিব, কোটি কোটি জন্মত এই ভাগৱতৰ তত্ত্ব নুবুজিব, ভাগৱত পোৱাৰ সৌভাগ্য হেৰাই যাব। আৰু সেই কথাটোৱে আমাক বুজাইছে মা যশোদাই। আৰু শেষত গৈ ৰজ্জু বান্ধন হ'ল, অৰ্থাৎ এইবোৰ ভাঙি দিয়াৰ পাছত মা যশোদাৰ খং উঠিলে, ৰছীৰে বান্ধিলে, উৰালে কঁকালে। আৰু নন্দৰ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ, এই দুজন গন্ধৰ্ব অভিশপ্ত হ'ল। অৰ্থাৎ ভুল কৰিলে তললৈ যাব, এইটো খাটাং। যে গন্ধৰ্ব লোকৰ দুজন মহাত্মা, কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱ, জীৱনত ভুল কৰিলে, আধ্যাত্মিক জীৱনক পিঠি দিলে আৰু ভোগ আৰু বিলাসৰ মাজত সোমাই পৰিলে, যাৰ কাৰণে পাছৰ জন্ম দুজোপা গছ হৈ গ'ল। মানৱ জন্মৰ পৰা গছলৈকে আহিলে, স্থাৱৰ জনীলৈকে। আৰু ভগৱান কৃষ্ণই এই উৰালটো গছৰ মাজেৰে পাৰ কৰি উৰালে কঁকালে বান্ধাৰ সেই ৰছীডাল নি কমৰ ফান্দিয়া বল দিলাব নমালি, আৰু গছ দুজোপা ভাগি পৰিলে, আৰু কুবেৰ তনয় দুজন মুক্ত হ'ল। আৰু তাৰ পাছতে ইয়াতে শিশুলীলা সমাপ্ত হ'ল। এতিয়া গুষ্ঠলীলা চলি আছে ব্ৰহ্মা মোহনলৈকে। অকণমান সেইখিনিকে কৈ, একেবাৰে চমুকৈ কৈ আমি সামৰিম, আপোনালোকেও যাব পাৰিব, বা ইয়াত অকণমান যদি প্ৰসাদ ল'ব লগা আছে তেখেতসকলে প্ৰসাদো ল'ব পাৰিব। এতিয়া তাৰ পাছতে গুষ্ঠলীলা হ'ল প্ৰথম অঘাসুৰ বধ। অঘ শব্দৰ অৰ্থ হ'ল পাপ সংস্কৃতৰ। এতিয়া অঘাসুৰটো কেনেকুৱা বুলি কৈছেগে? অঘাসুৰ মানে হ'ল সাপ, সাপ হৈ পৰিছে, অৰ্থাৎ পাপ। এই ঠোঁটটো পাতলত, ওঠটো ওপৰত, ঠোঁটটো পাতলত, ওঠটো ওপৰত, জিভাখন সেন্দুৰীয়া আলি, দেখিবলৈ সুন্দৰ ৰাস্তাৰ নিচিনা পৰি আছে। আৰু গোপবালকসকলে ভুল ৰূপে সেইটো ৰাস্তা বুলি ভাবি, সেন্দুৰীয়া আলি বুলি ভাবি, সুখৰ ৰাস্তা বুলি ভাবি পাপৰ মুখলৈ সোমাই গুচি গ'ল। আৰু লগে লগে অঘাসুৰৰ পেটত সোমাল, পাপৰ পেটত সোমাল। তেতিয়া ভগৱান কৃষ্ণই অঘাসুৰৰ পেট ফালি সেই গোপবালক সখাসকলক উদ্ধাৰ কৰিলে। এতিয়া আমাক বুজাইছে পাপৰ মুখখন কিমান ডাঙৰ, ঠোঁটটো পাতলত, ওঠটো ওপৰত, সেইকাৰণে পাপৰ মুখখন চিনি নাপায়। এতিয়া মহান মহান সন্তসকলো পাপ আজি জেলত আছে। মহান একোজন মহান এটা ডাঙৰ ডাঙৰ বংশৰ উচ্চ শিক্ষিত আজি জেলত সোমাইছে। কেলে? পাপৰ মুখখন চিনি নাপায়। দ্বিতীয়তে জিভাখন, পাপৰ মুখখনৰ ৰাস্তাটো, অৰ্থাৎ 2 নম্বৰী ৰাস্তাটো আমি সুন্দৰ বুলি ভাবোঁ। আপুনি ঠিকা কৰক, 2 নম্বৰীকে কৰক, তৎক্ষণাৎ গাড়ী মটৰ চব কিনিব পাৰিব। কিন্তু মনত ৰাখিব, 2 নম্বৰী ৰাস্তাৰে যিমান ধন পাব, এই ধনে আপোনাক সুখ নিদিয়ে, আপোনাৰ বংশৰ কোনো সন্তানকে সুখী নকৰে। পইচা পাব, আপুনি সুখী হ'ব নোৱাৰিব।
পাপৰ ৰাস্তাৰে আপুনি 4টা বিল্ডিং বনাব পাৰিব, আপোনাৰ ঘৰত কোনোদিন অতিথি এজন নাযাব, সেইবোৰ ঘৰ এৰি থৈ যাব লাগিব। এই কথাটোকে বুজাইছে। পাপৰ ৰাস্তাটো বৰ দুখদায়ক, পাপৰ ৰাস্তাটো বৰ কষ্টদায়ক, কিন্তু দেখিবলৈ কিন্তু সুন্দৰ লাগে। পাপৰ মাজেৰে আপুনি ধন ঘটক তৎক্ষণাত ধনী হ'ব পাৰিব, কিন্তু সুখী হ'ব নোৱাৰে। মেহনতেৰে আপুনি ধন ঘটক, অৰ্থাৎ পুৰুষাৰ্থেৰে ধন ঘটক, সেই ধন আপোনাক সুখী কৰিব। বিদুৰৰ ঘৰ সুখী আছিলে, দুৰ্যোধনৰ ঘৰ দুখী আছিলে। এইটোকে বুজাইছে যে ৰাৱণ স্বৰ্ণলংকাৰ অধিপতি ৰাৱণ দুখী আছিলে, আৰু বিভীষণৰ ঘৰত মাত্ৰ তুলসী এজোপা আছিলে, বিভীষণ সুখী আছিলে। সেইকাৰণে লংকাৰ সুখী মানুহজনে হ'ল বিভীষণ, কেলে পাপৰ ধন নাই ঘটা। কৌৰৱৰ সুখী মানুহজন হ'ল বিদুৰ, সেইকাৰণে বিদুৰ নমৰিলে কৌৰৱৰ মহাযুদ্ধত, কেলে বিদুৰৰ পাপৰ ধন নাছিলে। এই কথাবোৰ আমাক বুজাইছে। এতিয়া সেই অঘাসুৰ পাপৰ প্ৰতীক। তাৰ পাছত বকাসুৰ। বকাসুৰ মানে কি? এই বিষয়ৰ প্ৰতি অকল লালুপতা, অকল বিষয়, ধন লাগে, টকা লাগে, পইচা লাগে, ঈশ্বৰ নালাগে, জীৱনক নালাগে, ইন্দ্ৰিয়ক লাগে। ইন্দ্ৰিয়ৰ ভোগৰ কাৰণে প্ৰতিদিন চিন্তা, কেটলেক চাই চাই খানা বনোৱা, কি খালে ভাল পাম, কোনখন ধাবা ভাল, কোনখন ধাবাত ভাল ভাল খুৱাই, অকল জীৱনৰ ভোগৰ চিন্তা, যোগ নাই। গুৰু ঘৰত নোসোমাই, গধূলি নামঘৰত প্ৰাৰ্থনা নকৰে, ঈশ্বৰৰ নাম নলয়, সৎসংগলৈ নাহে, সৎসংগলৈ আহিলেও সৎ কথা নুশুনে, অকল কেতিয়া গৰম প্ৰসাদ হ'ব, কেতিয়া খাম আৰু যাম। এইটো বগলী স্বভাৱ। এইটোৱে জীৱনক নৰকলৈ নিব, ঈশ্বৰক নোপোৱাই। সেইকাৰণে আমাৰ ভিতৰত থকা সেই বগলী স্বভাৱটো পৰিৱৰ্তন কৰিব লাগে। এইটোকে বকাসুৰ বুলি কৈছে। তাৰ পাছতে ধেনুকাসুৰ, তাৰ আগতে প্ৰলম্বাসুৰ। প্ৰলম্বাসুৰ মানে কি? বাহিৰত ধুনীয়া ধুতি চেলেং গামোচা, ভিতৰত কিন্তু বিপৰীত। মনত ৰাখিব, এই প্ৰলম্বাসুৰৰ স্বভাৱটো আমাক দেখুৱাইছে, যি ভগৱান কৃষ্ণৰ সখা নাছিলে, দৈত্য আছিলে, কিন্তু ভগৱান কৃষ্ণৰ সখাৰ ৰূপটো লৈ ভগৱান কৃষ্ণৰ লগত খেলিছে, আৰু বলৰাম প্ৰভুক পিঠিত তুলি লৈ গৈছেগে বধ কৰিবৰ কাৰণে। আপোনাক মোকো বুজাইছে। এক শ্ৰেণী ভকত আছে, ভিতৰত ভকতি নাই, গামোচা চেলেং ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিব নামঘৰ ভাঙিবলৈ, নামঘৰত লবি বনাবৰ কাৰণে, নামঘৰত কাক ক'ত তললৈ পেলাব লাগে, এইটোৰ কাৰণে আহে। ইয়াকে কৈছে প্ৰলম্বাসুৰ। ইয়াক হ'ল মায়াধাৰী ভক্ত। গতিকে মায়াধাৰী ভকতৰ মাজত আপুনি মায়াত নপৰিব, আৰু মায়াধাৰী ভকতে সমাজ ভাঙে, সমাজ জোৰাব নোৱাৰে। আৰু তাৰ পাছতে হ'ল ধেনুকাসুৰ, অৰ্থাৎ ভগৱান এখন এখন বৃন্দাবনত গৰু চৰা নাই। বৃন্দাবন হ'ল 24খন অৰণ্য আছে, আৰু আমাৰ জীৱনৰ 24 তত্ত্বই হ'ল 24খন বৃন্দাবন। আৰু এই 24 তত্ত্বতে এটা এটা অসুৰ আছে, নহ'লে আমাৰ আত্মা ভিতৰত আছে, পৰমাত্মা ভিতৰত আছে, দেৱতাৰ সমস্ত আমাৰ এই শৰীৰৰ মাজতে আছে, কিন্তু আমি সুখ কিয় নাপাওঁ, আমি শান্তি কিয় নাপাওঁ? অৰ্থাৎ এই 24খন অৰণ্যত 24টা অসুৰ সোমাই আছে, আৰু এই অসুৰবোৰ আপুনি মই মাৰিব নোৱাৰোঁ, ভিতৰৰ অসুৰ, ইয়াক মাৰিব লাগিব কৃষ্ণই। আৰু সেইকাৰণে আমাৰ কৃষ্ণ লাগে, সেইকাৰণে আধ্যাত্মিক সাধনা লাগে, সেইকাৰণে আধ্যাত্ম তপস্যা লাগে। আৰু ভগৱান কৃষ্ণই সেইখন অৰণ্যত তাল বনলৈ গ'ল, আৰু তাত গোচাৰণ কৰি আছে। তেওঁ ক'লে চবে, অৰ্থাৎ তাত কৃষ্ণ কেন্দ্ৰিক চলে, কৃষ্ণ কৃষ্ণ কৃষ্ণ, আমাৰ ভোক লাগিছে ভোক লাগিছে। তেওঁ কৃষ্ণই ক'লে, সৌ যে দেখিছা যে ওখ ওখ সেইবোৰ তাল বন, গতিকে সেই তাল গছবিলাকলৈ যোৱা, তাল ফল লৈ আনা, আজি তাল ফল উদৰ ভৰি খাম সকলে। আৰু গ'ল, দাম সুদাম শ্ৰীদাম গ'ল, গৈ তাল বন পালে, আৰু দেখিলে পৰি আছে অজস্ৰ তাল ফল, বুটলিব ধৰিছেহে, খবৰদাৰ হাত নিদিবি।
ওচৰত কৃষ্ণ দাম সুদাম বসুদাম বলদাম এই সমস্ত গোপবালকসকল গোচাৰণ কৰি আছে, সকলোৰে ভোক লাগিছে আৰু সেইকাৰণে নিবলৈ আহিছিলোঁ। ভোক লাগিলেও নহ'ব, এতিয়া পৰি আছে, এইবিলাক নৈ বৈ গৈছেগে, নষ্ট হৈ গৈছেগে, গেলি গৈছেগে, বোলে পেলাই দিম তথাপিও নিদিওঁ। এইটো অসুৰ হয়নে নহয়? আপোনাৰ মোৰ মাজত এই অসুৰটো আছে। 7 পুৰুষে খাব নোৱাৰা ধন ঐশ্বৰ্যৰ মালিক আপুনি, এটা হ'ল ল'ৰা, তথাপিও আপোনাক লাগে, আপোনাক লাগে, আপোনাক লাগে। কিয় লাগে আপুনি নাজানে। আপোনাক নালাগে, দৰাচলতে এই অসুৰটো বহি আছে আপোনাৰ ভিতৰত। আপুনি দিলেই দেৱতা হৈ যায়। গাঁৱৰ ল'ৰাটো কিতাপৰ অভাৱত পঢ়া বাদ দিছে, আপুনি কিন্তু দিব নোৱাৰে। আপোনাৰ ঘৰত 50টা চোলা আছে আৰু 5টা লাগে, এটা আপুনি কাৰোবাক দিব নোৱাৰে। কিয় দিব নোৱাৰে? দিলে আপুনি মহান হৈ যাব, আপোনাৰ জয়গুণ গাব, আপোনাৰ যশস্যা বাঢ়িব। কিয় দিব নোৱাৰে? এই অসুৰটো ভিতৰত বহি আছে, দিলেই দেৱতা হৈ যায়। আজি যে আমি দিব নোৱাৰোঁ, নিজৰ ভাইক দিব নোৱাৰোঁ, নিজৰ পিতৃ মাতৃক খুৱাব নোৱাৰোঁ, আজি যে ওচৰৰ ভতিজাটোক চাব নোৱাৰোঁ, কিয় চাব নোৱাৰোঁ? আজিৰ অভাৱটো কি? কি অভাৱ কওক? আপোনাৰ ল'ৰাই চাকৰি কৰিছে, আপুনি চাকৰি কৰিছে, আপোনাৰ চাকৰি পাছতো পেঞ্চন পাব, গোটেই ঘৰখন সকলো আছে, কিন্তু আপুনি কিয় দিব নোৱাৰে? দিলে দেখোন আপুনি দেৱতা হৈ যাব, গাঁওখনৰ প্ৰশংসাৰ পাত্ৰ হৈ যাব, সমাজৰ প্ৰশংসাৰ মান্যতাৰ পাত্ৰ হৈ যাব, আৰু সেই দানে আপোনাৰ পূৰ্বপুৰুষক ওপৰলৈ নিব। কিয় দিব নোৱাৰে? এইকাৰণে দিব নোৱাৰে, এইটোৱে ধেনুকা অসুৰ ভিতৰত বহি আছে। এতিয়া ধেনুকা অসুৰটো মাৰিব লাগিব নালাগে প্ৰভু? এই ধেনুকা অসুৰূপী স্বভাৱটো, দিব নোৱাৰা স্বভাৱটো, কাৰোবাক চাব নোৱাৰা স্বভাৱটো মাৰিব লাগিব নালাগিব? এই কথাটোকে আধ্যাত্ম জীৱন যেতিয়া পাব, আহা এইটো হ'ব। আধ্যাত্মিক জীৱনটোহে বিলাব পাৰিব। যিমান দিব সিমানেই আপোনাৰ যশস্যা বাঢ়িব, যিমান ত্যাগ কৰিব সিমানেই শান্তি পাব। ভগৱত গীতাত কৈছে, ত্যাগত শান্তি অনন্তৰম, ত্যাগৰ মাজেৰে শান্তি পায়। হে মানুহ, ত্যাগ কৰা। এই যে দবা বাজে, দবা, দবাটোৱে কি কয় বাৰু? গধূলি গধূলি দবা যে বজায়, দবাটোৱে কি কয়? দবাটোৱে কয়, দান দয়া দমন। হে গৃহস্থী, দান দিয়া, দমন কৰা আৰু দয়া কৰা। দান দয়া দমন, অৰ্থাৎ দান দিয়া জীৱনৰ মহাপুণ্য হ'ব। তুমি দান দিয়া, অতিথিক বিমুখ নকৰিবা। এমুঠি চাউল, নহ'লে 1 গিলাচ পানী, নহ'লে কিবা এটা, নহ'লে এমুঠি অন্ন, প্ৰতিদিন দান দিয়া। আৰু সেই দানে তোমাৰ দুৰ্গতি খণ্ডন কৰিব, সেই দানে তোমাৰ উত্তৰ পুৰুষ ভৱিষ্যতৰ প্ৰজন্মক সুখী কৰিব, শান্তি দিব। দয়া, জীৱৰ প্ৰতি দয়া কৰা। প্ৰতিটো জীৱ জীয়াই থকাৰ অধিকাৰ আছে। ঘৰত বৈধ্যশাল নকৰিবা, ঘৰত জীৱবধ নকৰিবা, প্ৰতিটো জীৱক মৰম কৰা। প্ৰতিটো, তোমাৰ ল'ৰাটোক তুমি যিমান ভাল পোৱা, ঘৰত থকা হাঁহজনীও পোৱালিটোক সিমান ভাল পায়, মনত ৰাখিব। আপুনি আপোনাৰ সন্তানটোক যিমান মৰম কৰে, স্নেহ কৰে, আপোনাৰ পাৰৰ পোৱালিটোও সেই মাকে সিমান স্নেহ কৰে। সেইকাৰণে কোনো জীৱক বধ নকৰিব, কোনো জীৱৰ প্ৰতি নিৰ্দয় নহ'ব। আৰু সেইকাৰণে দয়া কৰা। দয়া দমন, অৰ্থাৎ ইন্দ্ৰিয় দমন কৰা। স্বামী আৰু ভাৰ্যাৰ মাজত আধ্যাত্মিক সম্বন্ধ, পবিত্ৰ সম্বন্ধ কৰা। স্বামী আৰু ভাৰ্যা, সেইকাৰণে কৈছে হৰগৌৰী বিবাহ, লক্ষ্মী নাৰায়ণৰ বিবাহ। অৰ্থাৎ পত্নীক লক্ষ্মী বা হৰগৌৰী, শিৱ আৰু পাৰ্বতীৰ যেনেকুৱা সম্বন্ধ, পবিত্ৰ সম্বন্ধ, কলুষিত সম্বন্ধ নথকা। আৰু তেতিয়াহে তোমাৰ ঘৰলৈ গণেশ আৰু কাৰ্তিকৰ নিচিনা সন্তান আহিব। আৰু তুমি যদি অকল ভোগৰ জীৱন যাপন কৰা, ভোগে ৰোগ বনাব, আৰু ভোগৰ মাজেৰে হিৰণ্যকশিপু হিৰণ্যক্ষৰ নিচিনা মহান দৈত্য আৰু অসুৰবোৰ তোমাৰ পুত্ৰৰূপে আহিব, আৰু জগতকো নষ্ট কৰিব, আৰু তোমাৰ জীৱনতো কলুষিত কৰিব। পিতৃ মাতৃৰ জীৱন নৰকময় কৰি তুলিব। সেইকাৰণে হে গৃহস্থী,
হে সংসাৰী লোক, ভোগৰ মাজত জীৱন নষ্ট নকৰিবা। আৰু এই কথাটো যজাতিয়ে শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধৰ যজাতিৰ মুখেৰে এই কথাখিনি কৈছিলে। যেতিয়া যজাতিৰ বিয়া হৈছিলে আৰু সেই যজাতি দেৱযানীৰ লগত যোৱা দাসী শৰ্মিষ্ঠাৰ গৰ্ভত সন্তান অবৈধৰূপে জন্ম দিছিলে। তেতিয়া শুক্ৰাচাৰ্য গুৰুৱে শহুৰেকে অভিশাপ দিছিলে, তই নিজৰ কামক দমন কৰিব নোৱাৰি, নিজৰ কামক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, তই নিজৰ ধৰ্ম পত্নীক অৱজ্ঞা কৰি দাসীৰ গৰ্ভত যেতিয়া তই সন্তান জন্ম দিলে, অভিশাপ দিছোঁ মই তোক, তই বুঢ়া হৈ যা, জৰাগ্ৰস্ত হৈ যাক তোৰ শৰীৰ। কিন্তু যজাতিয়ে আকৌ শুক্ৰাচাৰ্যৰ চৰণত ধৰি বাগৰি বাগৰি কান্দিছে যে প্ৰভু, হে মোৰ শহুৰ দেউতা, হে মোৰ ধৰম পিতা, মোৰ বুকুৰ মাজত আছে কাম, ভোগ, বাসনাৰ অতৃপ্ততা, গতিকে মোক অন্তত এটা সুযোগ দিয়ক, মই অন্তত এই ভোগৰ দ্বাৰা মই অন্তৰৰ কামনা বাসনাৰ অন্তত কিছু প্ৰশমিত কৰিব পাৰোঁ, তাৰ পৰা এইটো উপায় দিয়ক। তেতিয়া আকৌ ঋষিৰ দয়া হ'ল, ঠিক আছে যা, তোক যদি কোনোবাই যৌৱন দিয়ে তই যৌৱন ভোগ কৰিব পাৰিবি। তেতিয়া সেই যজাতিয়ে নিজৰ পুতেকসকলক কৈছিলে যে বোপাই, তহঁতৰ যৌৱন কৰবাৰ মোক দে, মই ভোগ কৰোঁ, ভোগৰ বাসনাৰ মই পৰিসমাপ্তি ঘটাওঁ। তেতিয়া সৰু পুত্ৰই কৈছিলে, দেউতা মোৰ এই যৌৱন লৈ লোৱা তুমি। আৰু সেই সৰু পুত্ৰ পুৰুৱে যৌৱন দিলে। 1000 বছৰ ভোগ কৰিলে, উপভোগ কৰিলে, ভোগৰ ফিৰিঙতি এটাও নকমিল, বাঢ়ি বাঢ়ি যায়। যিমানে ভোগ কৰে সিমানেই দুগুণ বৃদ্ধি হয়। সেইকাৰণে সেই যজাতিয়ে কৈছিলে, ন জাতু কাম কাম উপভোগেইন সম্মতি হবিষা কৃষ্ণবদ্মেষু ভূয় এব বিবৰ্ধতে। হে পৃথিৱীৰ মানুহ, মই যজাতিয়ে কৈছোঁ, মই নিজৰ অনুভৱৰ দ্বাৰা কৈছোঁ, ভোগ আৰু বাসনাৰূপী আপোনাৰ মোৰ ভিতৰত থকা ৰাক্ষসীজনীক কেতিয়াও সন্তুষ্ট কৰিম বুলি নাভাবিব। অগ্নিত যিমান ঘিউ দিব সিমান দুগুণ যেনেকৈ প্ৰজ্বলিত হয়, আপোনাৰ ভিতৰত থকা কামনা বাসনাৰূপী ৰাক্ষসীজনীকো যিমান দিয়ে ভোগ আৰু বাসনাই আপোনাক ঈশ্বৰৰ ৰাজ্যৰ পৰা, সুখৰ ৰাজ্যৰ পৰা, শান্তিৰ ৰাজ্যৰ পৰা আঁতৰাই লৈ যাব। গতিকে সাৱধান, মই যজাতিয়ে আপোনাক সাৱধান বাণী শুনাইছোঁ। এই কথাটোকে আমাক বুজাইছে। সেইকাৰণে শেষত গৈ ভগৱান কৃষ্ণৰ গুস্থ লীলা সমাপ্ত হৈছে কালীয় দমনত। এই কালীয় দমনৰ কথাখিনি কৈয়ে কেতিয়াবা কেতিয়াবা আকৌ আপোনাক এইখন আসনৰ পৰা আকৌ শ্ৰোতা ভক্তসকলৰ প্ৰতি বহুত মৰম লাগে। আপোনালোকে জানোচা কষ্ট পায়, এই ভাৱটো আহিয়ে থাকে। আৰু আমাক কেতিয়াবা কেতিয়াবা কয় যে প্ৰভু, আপুনি কথা কোৱা বন্ধ নকৰিলে আমি যাব নোৱাৰোঁ, গতিকে আপুনি সামৰিলেহে যাব পাৰোঁ। কেতিয়া ভাল লাগে, যেতিয়া জীৱই ভাগৱত শুনিব তেতিয়া ভাল লাগে, কাণে শুনিলে ভাল নালাগে। এইফালে আপুনি 1000জন মানুহ গৈ থাকিব কাণত, কিন্তু সেইজন মানুহক যদি অন্তত 10 মিনিট বহাই দিয়ক, 10 মিনিটত যদি হৃদয়ৰ দ্বাৰা এই ভাগৱত শুনে, জীৱই যেতিয়া তৃপ্তি পাব, সেই জীৱই আৰু অন্যত্ৰ ৰসত ৰতি নাই। মাধৱ পুৰুষে কৈছে, মহাভাগৱতৰ ৰস যেতিয়া হৃদয়ত সোমাব, অন্যত্ৰ ৰসত আৰু ৰতি নাথাকে। এটা কালী দমন। কালী মানে কি? ক'ত আছিলে? যমুনাৰ এটা হ্ৰদ আছিলে। যমুনাৰ এটা হ্ৰদ। যমুনা মানে কি বাৰু? দৰ্শনখিনিহে কৈছোঁ আপোনাক হ'ব। যমুনা মানে হ'ল প্ৰেমৰ, এই প্ৰেম। আমাৰ ভিতৰত যে প্ৰেম চলি আছে, প্ৰেম নহ'লে এতিয়াই মৰি যাব, 1 ছেকেণ্ড জীয়াই নাথাকে। এই প্ৰেমৰ নদীখনেই হ'ল যমুনা। যি প্ৰেমৰ নদীয়ে আপোনাক মোক জীয়াই ৰাখিছে। আৰু কোনোবাই গছত ওলমি যায়, কেতিয়া প্ৰেমৰ নদীখন যদি শুকাই যায়, তেতিয়া গছত ওলমি দিব, পয়জন খাই দিব। এই প্ৰেমৰ নদী হ'ল যমুনা, আৰু যমুনাৰ হ্ৰদটো মানে হ'ল হৃদয়। এই হৃদয়ে হ'ল হ্ৰদ। আগতে কালী নাছিলে, প্ৰেমে আছিলে। খুব ধ্যান দি শুনিব, এইটো
একেবাৰে ইমান দৰকাৰী, বিশেষকৈ নতুন প্ৰজন্মটোৰ বহুত দৰকাৰী। আগত আমাৰ হৃদয়খন প্ৰেম আছিলে, সেইকাৰণে আগৰ প্ৰেমবোৰ চাব। আগত প্ৰেম কৰি প্ৰেমৰ চলনাৰে কোনো নাৰীক বিক্ৰী কৰা নাছিলে, মনত ৰাখিব। আগত গাঁৱৰ ল'ৰাটোৰ যুৱক এজনৰ লগত 25 বছৰীয়া গাঁৱৰ যুৱক এজনৰ লগত গাঁৱৰ 18 বছৰীয়া এগৰাকী গাভৰু নিঃসন্দেহে পঠিয়াই দিব পাৰে। আজিৰ পৰা কিছু বছৰ আগত আপোনালোকে মনত ৰাখিব, নিঃসন্দেহে আজি 60 বছৰীয়াজনৰ লগত 5 বছৰীয়া কন্যাগৰাকী পঠিয়াব নোৱাৰে। এটা আগৰ প্ৰেম আছিলে জনম জনম, অৰ্থাৎ স্বামী ভাৰ্যাৰ সম্বন্ধ শিৱই আৰু পাৰ্বতীৰ নিচিনা জনম জনম। আৰু ইমান প্ৰেম আছিলে যে চিতাত উঠি গৈছিলে পত্নী স্বামীৰ চিতাত, সতী যোৱা বুলি কয়, তোমাৰ লগত মই যাম, ইমান প্ৰেম। কিন্তু আজিৰ প্ৰেমটো অলপ বেলেগ টাইপৰ। সেইকাৰণে আই মাতৃসকল, আমাৰ গাভৰুসকলক কৈছোঁ, আজিৰ প্ৰেমটোৱে চলনা। এজন বুঢ়া মানুহ আছিলে, উদঙৰ দিন গৰুটো হেৰাইছিলে, ডাঙৰ বলদ গৰু এটা। এই বুঢ়া লোকজনে গছৰ ওপৰত উঠি এই বলদ গৰুটো তেওঁৰ চাই ফুৰিছে ক'ত আছে। তলত দেখিছে আজিৰ ডেকা গাভৰুসকল, আজিৰ। এই ডেকাজনে গাভৰুগৰাকী কৈছে, তোমাৰ চকুত মই এতিয়া বিশ্ব ব্ৰহ্মাণ্ড দেখিছোঁ। বুঢ়াই ভাবিলে, ই যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড দেখিছে, মোৰ গৰুটো ক'ৰবাত দেখিব। বুঢ়া গাঁৱলীয়া বুঢ়াহে, সজা বুঢ়া। ঐ বোপাই, ঐ বোপাই, ৰ, তই যে বিশ্ব ব্ৰহ্মাণ্ড দেখিছ, মোৰ গৰুটো বলদ গৰুটো দেখিছ নেকি? ৰঙা শিং দুটা ডাঙৰ। এই দুইটা দৌৰিলে তাৰ পৰা। আজিৰ প্ৰেম এইটো, কোনো কেতিয়াও চলনাত বন্দী নহ'ব। আজিৰ আই মাতৃসকলক কৈছোঁ, প্ৰেম কেলে আজিৰ প্ৰেমটো কলুষিত হ'ল, এতিয়া ভাগৱতে আমাক বুজাই দিব। এইটো জানিব লাগিব যে আগত কালি নাছিলে, কালি মানে কাম। আগত কালি নাছিলে, মাজত কালি আহি সোমালে। ভাগৱতত পঢ়ি যাব, আপোনালোকে নিজে পঢ়িব, প্ৰত্যেকে পঢ়িব ভাগৱতত। দৰ্শন ক'বৰ কাৰণে বক্তাক মাতিব লাগে, এই বাকী পদৰ অৰ্থ ক'বৰ কাৰণে বক্তাক নালাগে, আপুনি নিজেই পাৰিব। কেলে? দৰ্শন জানিবৰ কাৰণে 10-15 লাখ টকাৰ কিতাপ পঢ়িব লাগিব আৰু জীৱনজোৰা সাধনা কৰিব লাগিব। এইটো সকলোৰে পক্ষে সম্ভৱ নহয়। মোক মাৰোৱাৰী এজনে কৈছিলে যে আমাৰ ৰাজস্থানত মাত্ৰ 7-8জন বক্তা আছে, আৰু এই ব্যাখ্যাৰ আসনখনত আমাৰ কোনো মানুহ নবহে। ভয় কৰে, বহুত ভয় কৰে। সুখদেৱৰ আসন সেইখন আসন ব্যাসৰ আসন। সেই আসনখনৰ যদি মৰ্যাদা হানি হৈ যায়, দেখিব ভাগৱতত একো নাথাকিব। এতিয়া সেই কথাটোকে আমাক কৈছে যে কালি আহি সোমালে, ওপৰে উৰি যোৱা চৰাইবোৰো মৰে। কাম এনেকুৱা ভয়ানক, কাম এনেকুৱা ভয়ানক, কোৱা নাই জানো? 60 বছৰীয়া ককাকৰ লগত নাতি থাকিব নোৱাৰে, এতিয়া কাম তেনেকুৱা। অলপতে এনেকুৱা ভয়ানক ভয়ানক কথাবোৰ ঘটি আছে। আমি অলপতে আজি কেইদিনমান আগতে ফেচবুকত পাইছোঁ, বিয়ৈকে বিয়নীজনীক পলাই লৈ গ'ল। আৰু কি বাকী থাকিলে বাৰু? এতিয়া যদি আমি ভয় নকৰোঁ, এইটো নিৰাময় কৰিবলৈ যত্ন নকৰোঁ, নিৰাময়ৰ উপায় হ'ল এই ভাগৱতত আছে। এতিয়া সেই কামৰূপী কালিক দমন কৰিবৰ কাৰণে লাগিব আধ্যাত্মিক জীৱনৰ সাধনা, এইটোকে বুজাইছে। আধ্যাত্মিক জীৱনৰ সাধনা লাগিব কামৰূপী কালিক দমন কৰিবৰ কাৰণে। এতিয়া সেই গোপ বালকসকলে যমুনাৰ হ্ৰদৰ পানী খাই অচেতন হৈ পৰিলে, অচেতন। অৰ্থাৎ আমাৰ গাভৰুসকলেও এতিয়া এই কামৰূপী কালিৰ জল পান কৰি অচেতন। বাপেকক চিন নাপাওঁ বুলি কৈ দিয়ে। যি পিতৃ দেৱ ভৱ, যি মাতৃ দেৱ ভৱ, দেখা ঈশ্বৰ মা দেউতা,
দেখা ঈশ্বৰ মা দেউতা, সেই মা দেউতাক চিনি নাপাওঁ বুলি ক'বলৈ আৰম্ভ কৰিছে। মা দেউতাক নোকোৱাকৈ ক'ৰবাত পলাই গৈছেগে। কিহৰ কাৰণে পলাই গৈছে মনত ৰাখিব। জন্ম দিয়া এগৰাকী মা, 10 মাহ 10 দিন গৰ্ভত ৰখা এজনী মা, যিজনে স্তনপান কৰাই জীৱন দিছে, যিজনে 20টা মূত্ৰ ধুৱাই ডাঙৰ দীঘল কৰিছে, যিজনে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ডাঙৰ দীঘল কৰিছে, সেইজনী কন্যাই মাকক লুকুৱাই ক'ৰবাত পলাই যায়। সেইজনী কন্যাই মাকক ঠগায়। কিয়? অচেতন নহয় জানো? অচেতন নহয় জানো? মা কি নাজানে? করুণাময়ী, দয়াময়ী, মমতাময়ী সেই মাকক ঠগে, যিজন দেউতাকে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি এক পইচাকৈ গোটাই আপোনাৰ জীৱন বিকাশৰ কাৰণে যত্ন কৰিছে, নিজে নাখাই খুৱাইছে, কৰবাৰ পৰা আনিছে, আৰু সেইজন দেউতাকক ঠগিছে, সেইজন দেউতাকক ফাগি দিছে। কিহৰ কাৰণে? কাম। সেইটো অচেতন কাম। আৰু সেই কামৰূপী কালিক দমন কৰিছে ভগৱান কৃষ্ণই, অৰ্থাৎ আধ্যাত্মিক জীৱনে। আপুনি আপোনাৰ সন্তানক ভাগৱতী জ্ঞান দিয়ক, ভাগৱতৰ সাধনা দিয়ক, সেইজনেহে কামৰ ওপৰলৈ উঠিব, সেইজনেহে ৰামৰ। আজি এই কথাখিনি আমাক বুজাইছে।